হেল্ল' এভৰিৱান, আজি ভাবিছোঁ মই অকণমান চুলিৰ যত্ন লওঁ যিহেতু মই ঘৰতে আছোঁ। এয়া আমাৰ ঘৰত জবা ফুলৰ গছো আছে, ফুল আৰু পাত দুইটাই ছিঙিছোঁ আৰু বিউটিৰ ইউজ কৰিম। আৰু এয়া হৈছে জেতুকা পাত। এই জেতুকা পাতটো বাৰু আমাৰ ঘৰত নাই, মোৰ ভণ্টিয়ে আনি দিছিলে। এয়া পাতকেইটা ধুনীয়াকৈ ছিঙি লৈছোঁ আৰু জবা ফুল আৰু পাত আৰু বিটৰুটখিনিও ধুনীয়াকৈ ধুই লৈছোঁ। জেতুকা পাতে হেয়াৰ ফল কমায়, জবা ফুলে হেয়াৰ হেল্ডি আৰু ছফ্ট কৰে আৰু বিটৰুটে স্কাল্পত ব্লাড চাৰ্কুলেশ্যন ইমপ্ৰুভ কৰি হেয়াৰ গ্ৰ'থ বঢ়ায়। এইখিনি ধুনীয়াকৈ মিক্সিত মাৰি ধুনীয়া পেষ্ট এটা বনাই লৈছোঁ। তাৰপিছতে চুলিৰ গুৰিৰ পৰা আগলৈকে ধুনীয়াকৈ মই লগাই ল'ম। লগাই লোৱাটো বাৰু মই কেমেৰাত নেদেখুওৱা, কাৰণ মোবাইল লৈ সেই চুলিত লগাবলৈ অকণমান দিগদাৰ লাগে। এয়া চাওকচোন, মই ধুনীয়াকৈ লগাই ল'লোঁ। জেতুকা লগোৱাৰ পিছত কিন্তু বহুতখিনি চুলি সৰা সমস্যা কমি যায় আৰু যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰিব পাৰে তেতিয়াহ'লে চুলি ষ্ট্ৰং, চাইনি আৰু হেল্ডি হৈ থাকিব। এয়া মই 1-1.5 ঘণ্টা পিছত মাথাটো ধুইও আহিলোঁ। ধুৱাৰ পিছতো পাতখিনি ভালদৰে নগ'লে, শুকোৱাৰ পিছত বাৰু ফণিয়াই দিলে গুচি যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।